ছাত্ৰ ছাত্ৰীসকল তোমালোকক মই শুভেচ্ছা জনাইছোঁ আৰু আজি এটা বিষয়ৰ খুব সংক্ষিপ্তকৈ চমুকৈ তোমালোকক মই ক'বলৈ ওলাইছোঁ সেয়া হৈছে পানী। পানী তোমালোকে পানীৰ ব্যৱহাৰ, পানী সংৰক্ষণ, পানী কি কি অৱস্থাত থাকে নিশ্চয় তোমালোকে গম পোৱা নেকি? পানী হৈছে আমাৰ জীৱ জগতৰ প্ৰাণস্বৰূপ। পানী নহ'লে মানুহ, জীৱ জন্তু, চৰাই চিৰিকটি, গছ গছনি একোৱে জীয়াই থাকিব নোৱাৰে। গতিকে পানী প্ৰাণীৰ প্ৰাণ বুলি কোৱা হয়। আৰু এই পানী তিনিটা অৱস্থাত থাকে, জানা তোমালোকে পাইছা নহয় জানো? দুটা, জলীয় আৰু বাষ্পীয় থাকে। আৰু এই পানী আমি ক'ত পাওঁ? সাগৰ, নৈ, বিল, জান, জুৰি, পুখুৰী নহয় জানো? এইবিলাক হৈছে পানীৰ উৎস। আৰু এই পানী যিটো আমি ব্যৱহাৰ কৰোঁ, বিভিন্ন কামত ব্যৱহাৰ কৰোঁ। খোৱা, বাচন বৰ্তন, কাপোৰ কানি আদি ধোৱা নহয়নে? আৰু এই যিটো খোৱা পানী, সেই পানীটো কেনেকুৱা হ'ব লাগিব? বিশুদ্ধ হ'ব লাগিব, পৰিষ্কাৰ হ'ব লাগিব নহয়নে? গতিকে আমি তিনিটা কথা ক'লোঁ যে পানী আমি ক'ৰ পৰা পাওঁ, পানীৰ কেইটা অৱস্থা, আৰু আমি পানী কি কি কামত ব্যৱহাৰ কৰোঁ। আৰু আটাইতকৈ ডাঙৰ কথা হৈছে কি, পানী যিহেতু প্ৰাণীৰ প্ৰাণ, গতিকে এই পানীটো আমি কি কৰিব লাগিব? সংৰক্ষণ কৰিবলৈ শিকিব লাগিব। আৰু সংৰক্ষণ আমি কেনেকৈ কৰিম? বৰষুণৰ যিটো পানী সেইটো আমি সংৰক্ষণ কৰিবলৈ শিকিব লাগিব। এই বিষয়ে মই তোমালোকক পৰৱৰ্তী সময়ত বিতংভাৱে ব্যাখ্যা কৰিম।